Namaskar and welcome to my YouTube channel. My name is Selvi and I am here to assist the student of English in their syllabus. সকলোকে মোৰ YouTube চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি এই ভিডিঅ'টোত মই ক্লাছ 12ৰ ফ্লেমিংগো বুকৰ এটা নতুন লেসন লৈ আনিছো. And the name of the lesson is The Last Lesson. The Last Lesson is a short story written by Alphonse Daudet. Alphonse Daudet was a French novelist, short story writer, and by profession, he was a teacher and a journalist. Let's see what is the background of the story. So, this story to Franco-Prussian War সময়ত লিখা হৈছিলে. Franco-Prussian War 1870 পৰা 1871 লৈকে হৈছিলে আৰু এই ৱাৰত ফ্ৰান্স পৰাজিত হৈছিলে যাৰ ফলত প্ৰাছিয়ান চেঞ্চেলৰ অটো ভন বিছমাৰ্কে অৰ্ডাৰ দিছিলে যে দুখন ডিস্ট্ৰিক্ট মেইনলি এলছেছ এণ্ড লৰেন ইয়াতে তোমালোকক মই এৰো দি পেলাই দেখাই দিছোঁ যোনখন বৰ্ডাৰ ডিস্ট্ৰিক্ট হয় জাৰ্মান এণ্ড ফ্ৰান্সৰ সেই ডিস্ট্ৰিক্ট দুখনত জাৰ্মান লেংগুৱেজে অফিচিয়েল লেংগুৱেজ হ'ব ফ্ৰেংকো-প্ৰাছিয়ান ৱাৰৰ আৰু যদি ডিটেইলছ জানিব বিচাৰা তেন্তে মই ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ সেই লিংকটোত গৈ পেলাই তোমালোকে আৰু ভালকৈ জানি ল'ব পাৰিবা. So now let's move on to the themes of the story. The main themes of the story we can describe as the impact of war in the lives of people, and second, the importance of mother tongue. So প্ৰথমটোত যুদ্ধৰ পৰিণতি কি হ'ব পাৰে বা মানৱ জীৱনত যুদ্ধই কেনেধৰণে প্ৰভাৱ পেলায় তাক আমি জানিব পাৰিম আৰু দ্বিতীয়তে আমাৰ মাতৃভাষাৰ গুৰুত্ব কি. As you all know, our language has a very important role in a culture. আমি আমাৰ মাতৃভাষাটোৰ লগত জন্মৰ পৰাই জড়িত হৈ আছোঁ আৰু যদি হঠাতে তোমাক কোনোবাই কয় যে তুমি তোমাৰ ভাষাটো আজিৰ পৰা ক'ব নোৱাৰা, তুমি ব্যৱহাৰ কৰিব নোৱাৰা, তোমাক শিকাৰ অধিকাৰো দিয়া নহয়, তেনেহ'লে কেনেকুৱা এটা পৰিৱেশ হ'ব? নিশ্চয় বেয়া লাগিব. চ' আমি এই কাহিনীটোৰ জৰিয়তে জানো আহা. কাহিনীটোত দুটা মুখ্য চৰিত্ৰৰ কথা বৰ্ণনা কৰা হৈছে. ফ্ৰান্স ইজ এ স্কুল গোয়িং বয় এণ্ড এম হেমেল ইজ এ ষ্ট্ৰিক্ট ফ্ৰেঞ্চ টিচাৰ. ফ্ৰেঞ্চ এজন বহুত চঞ্চল ল'ৰা আছিল. সি স্কুল গৈ ইমান ভাল নাপাইছিলে, পঢ়াত তাৰ মনোযোগ খুব কমেই আছিলে আৰু সি যিমান পাৰে তাৰ পাঠবোৰ পিছুৱাই থৈ গৈছিলে. মই কাইলৈ পঢ়িম, কাইলৈ হ'ব, এনেকুৱা ধৰণৰ মনোভাৱ আছিলে. আৰু এম হেমেল বহুত ষ্ট্ৰিক্ট আছিলে আৰু ল'ৰা ছোৱালীবিলাকে তেওঁৰ সেই আইৰণৰ ৰুলাৰডাললৈ বহুত ভয় কৰিছিল. কাহিনীটোৰ আৰম্ভণি এনেধৰণে হয়. ফ্ৰান্সৰ সেইদিনা স্কুললৈ যোৱা দেৰি হৈছিলে আৰু সি ভাবিছিলে যে সি গালি শুনিবলৈ পাব কাৰণ তাক তাৰ শিক্ষক এম হেমেলে পাৰ্টিচিপলছৰ ওপৰত প্ৰশ্ন সোধাৰ কথা আছিলে আৰু সি পাৰ্টিচিপলছৰ বিষয়ে একোৱেই নাজানিছিলে. সি অলপ সময়ৰ কাৰণে ভাবিলে যে আজি স্কুল নগৈ সি বাহিৰতেই দিনটো কটাই দিব. দিনটো বৰ সুন্দৰ দিন আছিলে, চৰাইৰ মাত শুনা গৈছিলে আৰু ফিল্ডৰ কাষত পাৰ্চিয়ান ছলজাৰবিলাকে ড্ৰিলিং কৰি আছিলে আৰু তাৰ সেই গোটেই পৰিৱেশটো স্কুললৈ গৈ পঢ়াতকৈ বেছি ৰোমাঞ্চকৰ যেন লাগিছিলে. তথাপিও সি আকৌ তাৰ মনটো ঠিক কৰিলে আৰু ভাবিলে যে সি স্কুললৈ খৰখেদাকৈ যোৱাটোৱেই ভাল হ'ব. তাৰ স্কুললৈ যোৱাৰ বাটত এটা টাউন হল পাৰ হৈ যাব লাগে আৰু সেই টাউন হলটোতে এখন বুলেটিন বৰ্ড থাকে আৰু তাত ন'টিছবোৰ দি থকা হয় আৰু সি জানিছিলে যে এইকেইদিন বেয়া খবৰবিলাক, যুদ্ধ ধৰাৰ কাহিনী, নতুন অৰ্ডাৰ আৰু এনেকুৱা ধৰণৰ কাহিনীবিলাকে সেই বুলেটিন বৰ্ডখনত দি থকা হৈছে. ফ্ৰেঞ্চ স্কুললৈ গৈ আছে আৰু তাৰ মাজতে সি ভাবি আছে যে এইবাৰ চাগে আৰু নতুনকৈ কি বেয়া খবৰ ওলালে. ফ্ৰেঞ্চে সেই টাউন হলটো পাৰ হৈ যাবলৈ লওঁতেনে তাক এজন ব্লেকস্মিথে মাত লগালে আৰু সেই ব্লেকস্মিথজনে তেওঁৰ কেইজনমান কৰ্মীৰ লগত, নতুন শিকাৰুৰ লগত সেই বুলেটিন বৰ্ডখন পঢ়ি আছিলে. ব্লেকস্মিথজনে ক'লে, তুমি ইমান সোনকালে নগ'লেও হ'ব, স্কুল পাবলৈ আৰু বহুত সময় আছে. ফ্ৰেঞ্চে ভাবিলে যে নিশ্চয় এই মানুহজনে তেওঁক ধেমালি কৰিছে কাৰণ অলৰেডি ফ্ৰেঞ্চৰ বহুত দেৰি হৈয়ে গৈছে আৰু সেই বুলি ভাবিয়ে ফ্ৰেঞ্চে যিমান পাৰে সোনকালে গৈ দৌৰি গৈ এম হেমেলৰ সেই সৰু বাগিচাখন পালেগৈ.
ইউজুৱেলি যেতিয়া স্কুলৰ আৰম্ভণি হয় তেতিয়া এটা হুলস্থুলীয়া পৰিৱেশ হৈ থাকে, হাচল বেচল হৈ থাকে। ডেস্ক বেঞ্চৰ শব্দ, একেলগতে পাঠ পঢ়ি থকাৰ শব্দ আৰু টিচাৰে বেটেৰে টেবুলত ঢকিওৱাৰ শব্দ। চ' ফ্ৰেণ্ডছে ভাবি আহিছিলে যে আজিও ঠিক তেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ হৈ থাকিব আৰু সি তাৰ সুবিধা লয়, কাউণ্টেণ্ট অন দ্য কমোশ্যন, সেইটোৰ সুবিধাতে সি গৈ পেলাই ক্লাছৰ ভিতৰত সোমাব আৰু তাক কোনেও লক্ষ্য নকৰিব। কিন্তু সেইদিনাখন তাৰ বিপৰীত আছিলে। ইয়াতে ফ্ৰেণ্ডছে কৈছে যে সেইদিনাখনৰ মৰ্ণিংটো এটা ছানডে মৰ্ণিং নিচিনা আছিলে। এজ ইউজুৱেল ছানডে স্কুল বন্ধ থাকে আৰু সেইদিনাখন স্কুলৰ পৰিৱেশটো খুব ঠাণ্ডা হৈ থাকে, নীৰৱ হৈ থাকে। সি খিৰিকীয়েদি জুমি চাই দেখিলে যে তাৰ ক্লাছমেটছবিলাক নিজৰ জেগাত গৈ বহি আছেগৈ আৰু সি এমহেমেলকো দেখিলে সেই বিশেষ ৰুলাৰডালৰ লগত, আইৰণ ৰুলাৰডাল কাষলতিৰ তলত ভৰাই এমহেমেলে অহা যোৱা কৰি আছে। সি এইটো কথা ভাবিয়েই তাৰ ভয় লাজত অৱস্থা বেয়া হৈ গ'ল যে সি গোটেইখিনি ল'ৰা ছোৱালীৰ আগত গৈ পেলাই নিজৰ ক্লাছত সোমাবগৈ লাগিব। কিন্তু এমহেমেলে যেতিয়া তাক দেখিলে তেতিয়া খুব ভদ্ৰভাৱে ক'লে, যোৱা তোমাৰ নিজৰ জেগাত গৈ বহাংগৈ, আমি তুমি নহাকৈয়ে পাঠ আৰম্ভ কৰিব লৈছিলোঁ। ফ্ৰান্সে বেঞ্চৰ ওপৰেদি জাপ মাৰি গৈ সি বহা ডেস্ক পালেগৈ। তাৰ যেতিয়া ভয়টো অলপ কমিলে সি তাৰ শিক্ষকৰ ফালে চালে আৰু দেখিলে যে তাৰ শিক্ষক এমহেমেলে আজি সেই বিশেষ পোচাকযোৰ পিন্ধি আহিছে আৰু সেইযোৰ পোচাক তেওঁ ইনস্পেকশ্যন ডে বা প্ৰাইজ ডেতহে পিন্ধিছিলে। ইনস্পেকশ্যন ডে মানে স্কুল পৰিদৰ্শন কৰিবলৈ যদি কোনোবা আহে, আৰু প্ৰাইজ ডে বঁটা বিতৰণী সভাত। স্পেচিয়েল ড্ৰেছযোৰ কেনেকুৱা আছিলে ইয়াতে কৈছে, এটা গ্ৰীণ কোট আছিলে, ফ্ৰিল দিয়া শ্বাৰ্ট পিন্ধিছিলে, ক'লা চিল্কৰ টুপি পিন্ধিছিলে আৰু গোটেইকেইটা এমব্ৰইডাৰী কৰা আছিলে। তেতিয়া ফ্ৰান্সৰ লাহে লাহে অনুভৱ হ'ল যে কিবা এটা বেলেগ হৈ আছে, আজি ক্লাছটোৰ পৰিৱেশটো দেখোন আন দিনাতকৈ বেলেগ। আৰু সি যেতিয়া পিছফালে চালে আৰু দেখিলে যে ক্লাছৰ পিছফালে খালী হৈ থকা বেঞ্চবোৰত, যোনবোৰ বেঞ্চ সাধাৰণতে খালী হৈ থাকে, সেই বেঞ্চবিলাকত আহি গাঁৱৰ মানুহবোৰ বহি আছেহি। তাৰ মাজতে কেইজনমানৰ কথা ইয়াতে বৰ্ণনা কৰিছে। হছৰ, অ'ল্ড হছৰ বুলি এজন আছিলে, পুৰণা মেয়ৰ আছিলে, পুৰণা পোষ্ট মাষ্টাৰ আছিলে আৰু বহুত কেইজন আছিলে আৰু সকলোকে বহুত দুখী দেখা গৈছিলে। হছৰ বোলাজনে তেওঁৰ পুৰণা প্ৰাথমিক জ্ঞানৰ কিতাপখন আনিছিলে আৰু আঁঠুৰ ওপৰত কিতাপখন থৈ কিতাপখনৰ পাঠ লুটিয়াবলৈ চাই আছিলে। ফ্ৰান্সে একো ধৰিবই পৰা নাছিলে যে কি হৈ আছে। সি ভাবিছে যে কিবা এটাতো আজি হৈছে, কাৰণ সকলোকে দুখী দেখিছে, স্কুললৈ আনদিনা নহা মানুহ আহিছে। তেতিয়াতে এমহেমেলে নিজৰ চকীখনৰ ফালে আহিলে আৰু এটা বহুত চিৰিয়াছ টনত চবকে ক'লে, আজিৰ পাঠটোৱে তোমালোকৰ কাৰণে ফ্ৰেঞ্চ লেংগুৱেজৰ শেষ পাঠ হ'ব। বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে যে এলছেছ আৰু লৰেনৰ স্কুলবিলাকত জাৰ্মান লেংগুৱেজ পঢ়াব লাগিব। তোমালোকৰ নতুন শিক্ষক কালিলৈ আহিব আৰু সেয়ে আজিৰ ক্লাছটো তোমালোকৰ ফ্ৰেঞ্চ ভাষাৰ শেষ ক্লাছ হ'ব। মই বিচাৰোঁ যে তোমালোক সকলোৱে অলপ মনোযোগ দিয়া। কথাকেইটা ফ্ৰান্সৰ বৰ্জ্যপাত পৰাৰ দৰে লাগিছিল। সি আচৰিত হ'ল, তাৰ লাষ্ট লেচন সি দেখোন আজিলৈকে ভালকৈ লিখিবই জনা নাছিলে আৰু সি লিখিবলৈ সুবিধাও নাপাব, জানিবলৈ সি সুবিধাও নাপাব। তাৰ বহুত দুখ লাগিলে। সি তেতিয়া ৰিয়েলাইজ কৰিলে যে সি কিয় পঢ়া এৰি তাৰ সময়ৰ কাম সময়ত নকৰি সি হাবিত গৈ চৰাইকণী বিচাৰি ঘূৰি ফুৰিছিলে, চাৰ নদীত গৈ পেলাই শ্লাইড কৰিব গৈছিলে। সি তেতিয়া বহুত অনুতপ্ত হ'ল। তাৰ নিজৰ কিতাপবোৰ, গ্ৰামাৰৰ কিতাপবোৰ, হিষ্ট্ৰীৰ কিতাপবোৰ, যিবোৰ তাৰ বুজা যেন লাগিছিলে, স্কুললৈ কঢ়িয়াবলৈও সি খুব কষ্ট পোৱা যেন লাগিছিলে, সেইবোৰ এতিয়া তাৰ যেন পুৰণা বন্ধু আৰু সেইবোৰ এৰি দিব বিচৰা নাই, তাৰ তেনেকুৱা অনুভৱ হ'ল। আৰু লগতে এমহেমেলৰ কথাও ভাবিলে। এমহেমেল এজন ষ্ট্ৰিক্ট টিচাৰ আছিলে যদিও সেইটো সময়ত ফ্ৰান্সে বিচৰা নাছিলে যে এমহেমেলে সিহঁতক এৰি থৈ যাওক। এতিয়া লাহে লাহে ফ্ৰান্সে বুজিব পাৰিলে যে কি হৈ আছে। সেইদিনাখন কিয় এমহেমেলে সেই স্পেচিয়েল ড্ৰেছযোৰ পিন্ধি আহিছিলে, গাঁৱৰ মানুহবোৰ কিয় আহিছিলে, সি লাহে লাহে কথাবোৰ ধৰিব পাৰিলে।
ইয়াতে কৈছে যে গাঁৱৰ মানুহবোৰ সেইদিনাখন আহিছিলে কাৰণ তেওঁলোকে এম হেমেলক সন্মান দিব বিচাৰিছিলে তেওঁৰ 40 বছৰৰ কাৰ্যকালক 40 years of serviceক ৰেসপেক্ট দিবৰ কাৰণে গাঁৱৰ মানুহবিলাক আহিছিলে আৰু এটো লগতে তেওঁলোকৰ কান্ট্ৰি কাৰণেও এটা ৰেসপেক্ট বুলি কৈছে আৰু ইয়াতে লিখিছে যে for the country that was theirs no more সেইখন দেশৰ কাৰণেও সন্মান দেখুৱাবৰ কাৰণে আহিছিলে যিখন আৰু তেওঁলোকৰ হৈ থকা নাই তাত অলৰেডি তেওঁলোকে যুদ্ধত হাৰিছে আৰু তেওঁলোকক এতিয়া নিজৰ মাতৃভাষা ক'ব নোৱাৰিব বুলিও অৰ্ডাৰ দিয়া হৈছে অৰ্থাৎ তেওঁলোকৰ আৰু বহুত অধিকাৰ এতিয়াৰ পৰা লাহে লাহে নাইকিয়া হৈ যাব কাৰণ তেওঁলোকৰ দেশখন বেলেগৰ শাসনত আহিছে ফ্ৰান্সে গোটেই কথাখিনি ভাবি থাকোঁতেনে সি শুনিলে যে তাৰ নামটো লোৱা হৈছে এতিয়া তাৰ পাল পৰিছিলে পাৰ্টিচিপলছৰ ৰুলখিনি কোৱাৰ সি ভাবিছিলে যে সি এটাও ভুল নোহোৱাকৈ যদি ৰুলখিনি ক'ব পাৰিলেহেঁতেন তাৰ টিচাৰ এম হেমেলক লাষ্ট লেশ্যনৰ দিনাখন যদি অকণমান হ'লেও হেপী কৰিব পাৰিলেহেঁতেন কিন্তু নোৱাৰিলে সি এটা বাদ দি দুটা ৱৰ্ড পঢ়োঁতেই গোটেইখিনি তাৰ মিক্স আপ হৈ গ'ল সি ভালকৈ পাৰ্টিচিপলৰ ৰুলছখিনি পঢ়ি অহা নাছিলে তাৰ মনতো নাছিলে তাৰ বহুত বেয়া লাগিলে সি নিজৰ জেগাতে থিয় হৈ থাকিলে ডেস্কখনত ধৰিলে আৰু তাৰ বুকুখন জোৰ জোৰকৈ কপিবলৈ ধৰিলে সি তলৰ পৰা ওপৰমুখ কৰিবলৈও সাহ কৰিব নোৱাৰিলে তেতিয়া এম হেমেলে তাৰ ওচৰত আহি ক'লে লিটল ফ্ৰান্স মই তোমাক গালি নাপাৰোঁ তোমাৰ চাগে নিজৰে বেয়া লাগিছে কাৰণ আমি সদায় ভাবি থাকোঁ যে আমাৰ বহুত সময় আছে আমি কালিলৈ কৰিম কিন্তু চোৱা আজি কেনেকুৱা দিন আহি পালেহি আমি আৰু কালিলৈ শিকাৰ সুবিধা নাপাম আৰু তেতিয়া তোমালোকক সেই জাৰ্মান মানুহখিনি আহি পেলাই ক'ব পাৰিব তোমালোকক হাঁহিব পাৰিব যে তোমালোক কেনেকুৱা ধৰণৰ ফ্ৰেন্স মানুহ তোমালোকে দেখোন নিজৰ ভাষাটোকে ক'ব নাজানা লিখিব নাজানা আৰু আমাৰ অকল তুমিয়ে নহয় বহুত মানুহ এনেকুৱা আছে যে নিজৰ ভাষাটো ক'ব নাজানে লিখিব নাজানে এম হেমেলে ফ্ৰান্সক কৈ গ'ল যে তোমাৰ মা দেউতাই বিচৰা নাছিলে যে তুমি ভালকৈ পঢ়াটো আৰু তেওঁলোকে বিচাৰিছিলে যে তুমি ফাৰ্মত কাম কৰা নহলে মিলত কাম কৰা আৰু কেইটকামান উপাৰ্জন কৰা আৰু মই অকল তোমাকো দুখ দিব বিচৰা নাই মই জানো কেতিয়াবা তোমালোকক মোৰ ফুলনিত পানী দিবলৈ লগোৱা নাছিলো বা মোৰ বাহিৰা কামত তোমালোকক লগাইছিলো আৰু যেতিয়া মই ফিশিং কৰিব গৈছিলো তেতিয়া মই স্কুলে বন্ধ দি দিছিলো এনেকৈ এম হেমেলে ইটোৰ পিছত কিছু কথা কৈ গ'ল আৰু লগতে ক'লে যে ফ্ৰেঞ্চ ল্যাঙ্গুৱেজটো ৱৰ্ল্ডৰ মোষ্ট বিউটিফুল ল্যাঙ্গুৱেজ হয় ই বহুত লজিক্যাল হয় ক্লিয়াৰেষ্ট ল্যাঙ্গুৱেজ হয় আৰু ল্যাঙ্গুৱেজৰ ইম্পৰ্টেন্ট কি এটো কথাও এম হেমেলে ক'লে আমি যেতিয়ালৈকে এটা ল্যাঙ্গুৱেজ জানো বা আমি নিজৰ ল্যাঙ্গুৱেজটো ধৰি ৰাখিব পাৰো তেতিয়ালৈকে আমি কাৰো অধীন হ'ব নালাগে আমাক আমাৰ ল্যাঙ্গুৱেজে ইউনাইটেড কৰি ৰাখে আমাক একগোট কৰি ৰাখে আৰু আমি যিমানে ইউনাইটেড হৈ থাকো তেতিয়া আমাক আনৰ তলতীয়া কৰাটো সহজ নহয় আৰু যিমান আমাক বন্দী কৰিলেও আমাৰ সেই চাবিটো আমাৰ নিজৰ হাততে থাকে আমাৰ যিকোনো অসুবিধা আমি যিকোনো প্ৰবলেম আমি সলভ কৰি ল'ব পাৰো ইয়াৰ পিছতে এম হেমেলে এটা গ্ৰামাৰৰ লেসন উলিয়ালে ফ্ৰান্সৰ সেইদিনাখন লেসনটো বহুত ইজি যেন লাগিছিলে আৰু সি হয়তো ভাবিছিলে যে এম হেমেলেও কিজানি বহুত ধৈৰ্য সহকাৰে সিহঁতক বুজাই আছে আৰু এম হেমেল যোৱাৰ আগত সাগে তেওঁ বিচাৰিছে যে তেওঁ যিমানখিনি জানে গোটেই গাঁৱৰ মানুহখিনিৰ মাজত তেওঁ ল'ৰা ছোৱালীখিনিৰ মাজত দি থৈ যাবলৈ Now let's discuss some questions তোমালোকৰ কিতাপতে আছে কেইটামান কুৱেশ্যন ইয়াতে What was France expected to be prepared with for school that day ফ্ৰান্সৰ সেইদিনা স্কুললৈ কি পঢ়ি আহিব লাগিছিল So the answer is France was expected to be prepared with participles for school that day. Next is question 2. What did France notice that was unusual about that day? Hedinakhonor dintut ki unusual asile? And the answer will be the things that unusual about the school that day where the school was as quiet as Sunday morning. M. Hamel had on his special dress and the villagers were sitting in the back side of the class. So, hindakhon dintut ki asile unusual? He
স্কুলখন সেইদিনাখন ছানডে মৰ্ণিঙৰ নিচিনা লাগিছিলে এম হেমেলে তেওঁৰ স্পেচিয়েল ড্ৰেছযোৰ পিন্ধি আহিছিলে আৰু ভিলেজাৰ্ছবিলাক ক্লাছৰ পিছফালে বহি আছিলে What had been put up on the bulletin board? And the answer will be it had been put up on the bulletin board that an order from Berlin had come that only German language would be taught in the schools of Alsace and Lorraine. So bulletin boardত কি লিখা হৈছিলে বুলেটিন বৰ্ডত লিখা হৈছিলে যে এলচেছ আৰু লৰেনৰ স্কুলবিলাকত জাৰ্মান লেংগুৱেজে শিকাব পাৰিব So now let's go back to our lesson. So আমি লেসনটোত এতিয়ালৈকে ক'ত পাইছিলোগে যে এম হেমেলে সেইদিনা গ্ৰামাৰ লেসনটো পঢ়াই আছে আৰু ফ্ৰেন্সে বহুত ধুনীয়াকৈ বুজি পাইছিলে আৰু ফ্ৰেন্সৰ এনেকুৱা লাগিছিলে যে এম হেমেলে যোৱাৰ আগত তেওঁ যিমানখিনি জানে গোটেই মানুহবিলাকক আৰু তেওঁ চিলড্ৰেনখিনিক দি যাব বিচাৰিছিলে গ্ৰামাৰৰ পিছত এতিয়া ৰাইটিঙৰ লেসন আছিলে আৰু এম হেমেলে সবকে নতুন এখন বহি দিছিলে আৰু সেই বহিখিনি ধুনীয়া আখৰে ফ্ৰেন্স এলচেছ বুলি লিখা আছিলে ইয়াতে আমি এটো কথাও কেচ কৰিব পাৰো যে জানি ল'ব পাৰো কি বুলি এলচেছ ডিস্ট্ৰিক্টৰ ভিতৰতে আমাৰ ৰাইটাৰৰ স্কুলখন আছিলে সো ইয়াত কৈছে যে সেই বহিখিনি এখন ফ্ল্যাগৰ নিচিনা লাগিছিলে সবৰে ডেস্কত সেই একে বহিখিনি আছে আৰু হেতু সময়ত এখন যেন ফ্ৰেন্সৰ ফ্ল্যাগ হৈ পতাকা হৈ সকলোৰে ডেস্কৰ ওপৰত আছে তেনেকুৱা অনুভৱ হৈছিলে আৰু ক্লাছটো সম্পূৰ্ণৰূপে শান্ত হৈ আছিলে এটাই শব্দ শুনা গৈছিলে পেন আৰু পেপাৰৰ ঘহনিৰ শব্দ আৰু তাৰ মাজতে এটা বেটল গুবৰুৱা জাতীয় এটা পোক আহি ক্লাছৰ ভিতৰত সোমাইছিলে সি যদিও ক্লাছৰ আটাইতকৈ সৰু জনেও তাৰ ওপৰত সেই গুবৰুৱাটোৰ ওপৰত ধ্যান দিয়া নাছিলে সম্পূৰ্ণৰূপে লিখাতে ব্যস্ত হৈ আছিলে ফ্ৰান্সে তেতিয়া পাৰ চৰাই এটাৰ মাত শুনিছিলে মুধচৰ ওপৰত আৰু তেতিয়া সি ভাবিছিলে কি পাৰ চৰাইটোও জাৰ্মান লেংগুৱেজতে গান গাব লাগিব নেকি জাৰ্মান লেংগুৱেজতে কথা ক'ব লাগিব নেকি সকলোৱে লিখি আছিলে আৰু ফ্ৰান্সে তাৰ মাজতে তাৰ লিখাৰ পৰা মূৰটো অলপ দাঙি টিচাৰ এম হেমেলৰ ফালে চাইছিলে আৰু এম হেমেলে হেতু সময়ত স্থিৰভাৱে বহি আছিলে তেওঁ চকীখনত আৰু বহি ক্লাছৰুমৰ এটা বস্তুৰ পৰা হিটো বস্তু খুব মনোযোগেৰে চাই আছিলে ফ্ৰেন্সে তেতিয়া ভাবিছিলে এম হেমেলে যেহেতু ইয়াৰ পৰা যাব ওলাইছে তেওঁ চাগে যোৱাৰ আগতে এই শ্ৰেণীটোৰ আটাইখিনি বস্তুকে তেওঁৰ মন মগজুত ভালকৈ সুমুৱাই নিব বিচাৰে কাৰণ তেওঁ ইয়াৰ 40 ইয়াৰ্ছৰ পৰা আছে 40 বছৰ তেওঁ ইয়াতেই আছে আৰু সকলো বস্তু একেই আছে লগতে কৈছে যে তেওঁ ৰোৱা সেই ৱালনাট ট্ৰিজোপা আখৰোটৰ গছজোপা আগতকৈ অলপ ওখ হৈছে হোপ ভাইন এজোপা লতা জাতীয় গছ যিজোপা খিৰিকিৰেদি বগাই গৈ এতিয়া মুধচত পাইছেগৈ তেতিয়াই ফ্ৰান্সে শ্ৰেণীকোঠাৰ ওপৰত সেই ৰুমটোত য'ত এম হেমেল তেওঁ ভনীয়েকৰ লগত আছিলে তাত ভনীয়েকে পেকিং কৰি থকা সেই ট্ৰাংকৰ শব্দ শুনা পালে কাৰণ তেওঁলোকে পিছদিনাখনে তাৰ পৰা যাবগৈ লাগিব ইমানৰ পিছতো এম হেমেলে সকলোৰে লেসনবোৰ চালে লিখাবোৰ চালে ইয়াৰ পিছতে এটা হিষ্ট্ৰীৰ বা বুৰঞ্জীৰ ক্লাছ আৰম্ভ হ'ল আৰু ইয়াতে দিয়া হৈছে যে বা বি বু 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 এনেকুৱা এটা টাৰ্মছ দিয়া হৈছে ডেট মিন্স বহুত কমেই জানিছিলে নিজৰ ভাষাটোত পঢ়িবলৈ তেতিয়া কিন্তু সবেই চেষ্টা কৰিছিলে পঢ়ি চাবৰ কাৰণে চেষ্টা কৰিছিলে তাৰ মাজতে হছাৰৰ কথা কোৱা হৈছে যে তেওঁ সেই পুৰণা প্ৰাথমিক জ্ঞানৰ কিতাপখন লৈ আহিছিলে আৰু তেওঁ তেনেকৈ পঢ়ি আছিলে যদিও কান্দিছিলে সেই অনুভূতিটো সেই অনুভৱটো ৰাইটাৰৰ মনত সদায় থাকিব বুলি কৈছে তেওঁ জীৱনৰ সেই লাষ্ট লেসনটো তেওঁ কেতিয়াও পাহৰিব নোৱাৰিব ইয়াৰ পিছতে গীৰ্জাঘৰৰ ঘড়ীটোৱে 12টা বজাৰ ইংগিত দিলে আৰু লগতে প্ৰাৰ্থনা কৰাৰ সময়ও আহি পৰিলে তেতিয়ালৈ পাৰ্চিয়ান সোলজাৰবিলাকে ড্ৰিলিঙৰ পৰা উভতি আহিছিলে এম হেমেল থিয় হ'ল তেওঁ বহুত হেতা যেন দেখা গ'ল আৰু তেওঁ থিয় হৈ ক'লে মাই ফ্ৰেণ্ডছ মোৰ বন্ধুসকল তেওঁ তাতকৈ আৰু কিবা ক'ব বিচাৰিছিলে যদিও তেওঁ ক'ব নোৱাৰিলে ব্লেকবোৰ্ডখনৰ ফালে আগবাঢ়ি গ'ল এটুকুৰা চক ল'লে আৰু বৰ্ডত যিমান পাৰে সিমান ডাঙৰ আখৰেৰে লিখিলে ভিভ লা
ফ্ৰান্স ফ্ৰান্স দীৰ্ঘজীৱী হওক এনেকৈ লিখাৰ পিছতে তেওঁ বেৰত আউজি পৰিলে আৰু একো শব্দ নোকোৱাকৈ হাতেৰে আমাক ইংগিত দি বুজাই দিলে যে স্কুল ছুটি হ'ল তোমালোক যাব পাৰা So this is all about the story. আৰু কাহিনীটোৰ শেষত আমি এটা কথা ৰিয়েলাইজ কৰা ভাল যে আমি কেতিয়াও কালিলৈ কৰিম বুলি একো কাম পষ্টপন কৰি থ'ব নালাগে আমি সময়ৰ কাম সদায় সময়ত কৰিব লাগে কাৰণ কি ঠিক আমি নেক্সট চান্স নাপাবও পাৰোঁ আৰু যেনেকৈ ফ্ৰান্সে নিজৰ লেংগুৱেজটো শিকাৰ সুবিধা নাপালে আমাৰো কিজানি তেনেকুৱা বহুত কিবা ইম্পৰ্টেণ্ট কাম তেনেকৈ থাকি যাব পাৰে Now we have some questions. What changes did the order from Berlin caused in school that day? And the answer will be, the order from Berlin said that German was to be imposed in the French school of the district of Alsace-Lorraine. This upset the teachers as well as the students of the French school in Alsace. The students were dismayed that it would be their last lesson in France. After that, we have another question. How did France's feeling about M. Hamel and school change? And the answer will be, when France come to know that it was their last lesson in French language that M. Hamel would give them and the next day they will be taught only German, he felt sorry for not learning his lessons regularly. I hope তোমালোকে লেসনটো বুজিব পাৰিছা আৰু যদি কিবা ডাউট আছে কমেন্ট কৰিব পাৰা যদি ভিডিওটো চাই ভাল লাগিলে তোমালোকৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিব নাপাহৰিবা Thank you for watching and take care.